মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। তো এতিয়া হৈছে পাছবেলা আৰু 4:30মান হৈছে আৰু 4:30। তো এতিয়া অকণমান ওলাই যাওঁচোন বোলো, কিবা এটা আপোনালোকক দেখাব পাৰি নেকি চাওঁচোন। সেইকাৰণে ওলাইছোঁ আৰু সন্ধিয়াই হ'ল আৰু এতিয়া আন্ধাৰে হ'ব। সেইকাৰণে পংকজ গৈছে অকণমান দোকানলৈ আৰু ল'ৰাবিলাকৰ জানে নহয় ক'ৰবাত যোৱাৰ আগতে একদম দোকানত যাব লাগে। তো সেইকাৰণে ওলাই লৈছোঁ আৰু ওচৰতে যাম আৰু এনেই অলপ চলপ পিন্ধি লৈছোঁ আৰু এনেকৈ কুৰ্তি পিন্ধি লৈছোঁ সেইকাৰণে। তো চাই থাকিব তেনেহ'লে, ব'লক মোৰ লগতে মইনো ক'লৈ যাওঁ। আমি এতিয়া আহিছোঁ ৰাধাকৃষ্ণ মন্দিৰ। তো ইয়াত মানে সন্ধিয়া সময়ত বুলি নহয়, এনেই ফুৰিবলৈ মানুহবোৰ আহে। তো ভাবিলোঁ কি আপোনালোককো দেখাই দিওঁ আৰু আমিও আহিলোঁ আৰু অকণমান ওলাই ন। আৰু পংকজৰ হেলমেটটো সেইটো ৰচিডাল হেৰাই থাকিলে, মোৰতো মানে থৈ আহিছোঁ স্কুটিত ন, আৰু এইটো লৈ আহিছোঁ, কিন্তু এতিয়া ৰছীডাল ছিগি থাকিলে। এতিয়া ঠিক কৰি আছে আৰু এতিয়া আপোনালোকক দেখাম আৰু ইয়াত মানুহ আছে আৰু ফুৰিবলৈ অহা, মানে বিশেষকৈ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবিলাক বেছি থাকে এইটো সময়ত। তো এইফালে দেখাই দিম আৰু ধুনীয়া পৰিৱেশ, আপোনালোকক চব দেখাই দিম আৰু বেক কেমেৰা কৰি। তো চাই থাকক তেনেহ'লে আমাৰ লগতে ন। আৰু এইফালে চাওক পৰিৱেশটো দেখিছেনে, ইমান ধুনীয়া। আৰু এইফালে নন্দী দুফালে জন আছে, এইফালে মন্দিৰ জনা আছে, কি শিৱলিংগ আছে আৰু ভিতৰত শিৱলিংগ আছে ন। এয়া দেখাই দিছোঁ, ভিতৰত শিৱলিংগ আছে। ইয়াত মানে পানী চানী ঢলে আৰু ন, পানী চানী ঢলা হয় ইয়াতে। আৰু এইফালেও নন্দী আছে ইমান ধুনীয়াকৈ, এয়া দেখিছেনে, ইমান ধুনীয়াকৈ থোৱা আছে। নন্দী আৰু এইফালেও মানে আহি পূজা চূজা কৰিব। এতিয়া আমি অৱশ্যে ৰাতিপুৱা নহয় সন্ধিয়া সময়ত ফুৰিবলৈ বুলি ওলাই আহিছোঁ অকণমান, সেইটো কাৰণে আৰু এতিয়া পূজা পাতল নকৰোঁ আৰু আপোনালোকক দেখাইহে দিছোঁ অলপ আৰু পৰিৱেশটো। আৰু এইফালে অকণমান আগলৈ গৈ পংকজ আগে গৈ আছে। বহুত ডাঙৰ হয় ইয়াৰ মানে গ্ৰাউণ্ডটো ন। মহাদেৱ বহি আছে, এয়া দেখিছেনে মহাদেৱ, আৰু কাষতে নন্দী। এইফালেও মানে ধুনীয়া পূজা পাঠ কৰা হয় আৰু ইয়াতে চাকি তাকি জ্বলাব পাৰি চাগে। এতিয়া কিন্তু সন্ধিয়া হৈছে যে এইবিলাক কিছুমান ইয়াত গাইডলাইন লিখা আছে, এইবিলাক এতিয়া আন্ধাৰ হৈছে যে নেদেখিব। এইবিলাক দেখিছেনে, ইয়াত গাইডলাইন লিখা আছে। ইউকেলিপ্টাছ গছ নেকি এজোপা, এই গছজোপাত ভগৱান শিৱৰ প্ৰতিকৃতি 2/7/58 তাৰিখ পুৱা 11 বজাৰ পৰা 4/7 তাৰিখ মাজনিশালৈ দেখা পোৱা গৈছে। ইয়াৰ পিছত অদৃশ্য হৈ যায়। কৃষ্ণ কৃষ্ণ। তো এজোপা হৈছে ইউকেলিপ্টাছ গছ। এতিয়া লিখা আছে, যিখিনি সত্য সেয়াকে লিখা আছে চাগে আৰু আমিতো বিশেষ নাজানো আৰু ইয়াত যি লিখা আছে। আৰু এয়া মন্দিৰৰ মানে ওপৰৰ ভাগ, ভিতৰৰ ভাগ একদম ওপৰলৈকে দেখিছেনে, ধুনীয়াকৈ দেখাই দিছোঁ। এয়া ভিতৰ ভাগ যদি দেখাব পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। সেইখিনি মানে বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া, এয়া দেখিছেনে। ইয়াত মানুহ ফুৰিবলৈ আহে আৰু সন্ধিয়া সময়ত ওলাই আহিলেও মন চনবিলাক ভাল লাগে। আৰু এয়া পংকজ উঠি গ'লে ওপৰলৈ, আৰু ময়ো লাহেকৈ উঠি আহিছোঁ। এয়া দুফালে দুজনীয়া নন্দী আছে, আৰু এয়া মন্দিৰৰ ভিতৰ ভাগ। ইয়াত ঝোলন পূজা ইয়াত পতা হয়। আৰু মই আপোনালোকক ওচৰলৈ লৈ যাব বিচাৰিছোঁ, ওচৰলৈ লৈ গৈছোঁ। এয়া চাওক, পইচা আছে ইয়াত অকণমান মই সেৱা এটা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ বাৰু।
সেৱা কৰি লৈছে। তাৰপিছতে আৰু আমি আপোনালোকক ধুনীয়াকৈ দেখাম। এয়া দেখিছেনে ৰাধা কৃষ্ণৰ প্ৰতিমূৰ্তি ইমান ধুনীয়াকৈ থোৱা হৈছে। এয়া হৈছে সৰস্বতী মাৰ ফটো। ইয়াতে মানে সকলো ৰখা হৈছে আৰু ইয়াতে মানে আশীৰ্বাদ পাৰে আৰু পূজাপাঠ। ইয়াত ওপৰৰ পৰা ধুনীয়াকৈ আপোনালোকৰ ওপৰৰ পৰা দৃশ্যটো দেখাই দিছোঁ। এয়া দেখিছেনে তলৰ ধুনীয়াকৈ মানুহবিলাক ফুৰি থাকে তলত আৰু এয়া দেখিছে নিশ্চয় ওপৰত। এতিয়া আন্ধাৰ হৈছে যে অলপ দিগদাৰ হৈছে আৰু এয়া নন্দী ধুনীয়াকৈ ইটো চাইডেও দুজন আছে, এইফালেও দুজন নন্দী। সেয়াই আৰু ইমান ধুনীয়া দেখিছেনে পৰিৱেশটো। আপোনালোকে ডিব্ৰুগড়ৰ সকল আহিব পাৰে আৰু বাহিৰৰ লোকসকলো তেনেকৈ আহে আৰু ইয়ালৈ চাবৰ কাৰণে। বহুত ধুনীয়া মানে ইয়াত মানে আমি বাৰু এই ঝুলন পূজা হৈছিলে তেতিয়াই আহিছিলোঁ আৰু শ্ৰীকৃষ্ণৰ ঝুলন পূজা কিবা এটা বুলি কয় যে সেই তেতিয়াই আহিছিলোঁ আৰু দেখিলেনে এতিয়া আমি আহিছিলোঁ ৰাধা কৃষ্ণ মন্দিৰ। মানে সন্ধিয়া সময়ত আহিছিলোঁ আৰু পূজা চাকি বন্তি জ্বলাম বুলি অহা নাই বাৰু। চাকি বন্তি জ্বলাম বুলি আহিলে নোখোৱা নোবোৱাকৈ আহিব লাগে আৰু এতিয়া সন্ধিয়া সময়ত সকলো ইয়াতে মানে অকণমান বহিবৰ কাৰণে আহে, ফুৰিবৰ কাৰণে আহে। তো আমিও আহিলোঁ, অকণমান ওলাই আহিলোঁ। ভাবিলোঁ আপোনালোকক আজি ভিডিঅ'টো কি দেখাম, মই ওচৰতে আছে ৰুমৰ, সেইটো কাৰণে আহিলোঁ ইয়ালৈ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ অকণমান। আৰু এইফালে আমাৰ পংকজ কেনেকুৱা লাগিলে আহি? ইয়াত আহি পেলাই বহুত ভাল লাগি যায়, মন চনবিলাক ভাল লাগে আৰু সেয়া এই ধুনীয়াকৈ তাত পূজাৰী বহি আছে আৰু এতিয়া আমি তললৈ ওলাই যাম আৰু ইয়াত বৰ বিশেষ একো নাই। এই ঝুলন পূজা হওঁতে বহুত ভাল লাগে কিন্তু এতিয়া আৰু হৈ গ'ল ন, হৈ গ'ল। এবাৰ আহিব নোৱাৰিলোঁ। এবাৰ পংকজৰ মানে এক্সিডেণ্ট হৈ থকাৰ কাৰণে এবাৰ আহিব নোৱাৰিলোঁ। নেক্সট যদি আৰু ভগৱানে মিলাই তেতিয়া দেখুৱাম আৰু আপোনালোকক। এতিয়া ৰাতি হ'ল, বিশেষ একো দেখি নাপাব আপোনালোকে আৰু যিমানকণ পাৰোঁ সিমানকণ দেখুৱাইছোঁ আৰু কিবাকিবি জলত যদি দেখাব পাৰোঁ দেখাম আৰু তেনেহ'লে চাই থাকক আমাৰ লগতে। আপোনালোকৰ কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকো ভালে কুশলে থাকক, সকলো ভালে কুশলে থাকক আৰু আমিও যাতে ভালে কুশলে থাকোঁ সেয়াই বিচাৰোঁ আৰু নহয় জানো। সেইকাৰণে ব'লক তেনেহ'লে তললৈ যাওঁ আৰু কিনো আছে চাওঁগৈ। এয়া পংকজ নামি গৈছে, ময়ো নামি যাওঁ, আমাৰ লগতে আপোনালোকো ব'লক। এয়া দেখিছেনে প্ৰতিমূৰ্তি বনাই থোৱা আছে আৰু এওঁৰ নাম আছিল শ্ৰীমতী ভুৰী দেৱী জালান। এইটো আচলতে জালান মন্দিৰ বুলিয়ে কয় ন মানুহে। জন্ম হৈছিল 7/1912 চনত আৰু তেওঁৰ মৃত্যু হৈছিল 5/9/1972 চনত। দেখিছেনে মানে বৰ ধুনীয়া আছিলে। কিন্তু এই মন্দিৰটো জালান মন্দিৰ নামেৰে জনাজাত, কিন্তু কি সম্পৰ্ক আছে সেই বিষয়ে আমি বিশেষ নাজানো। ইয়াত লিখা আছে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, সেইকাৰণে দেখাই দিলোঁ আৰু ধুনীয়াকৈ এওঁ প্ৰতিমূৰ্তি দিয়া আছে। কোন হয় জানো ন। এওঁ সেই মুৰলীধৰ জালান। এওঁ চাগে মন্দিৰৰে মানে এনেকুৱা কি হয় নাজানো, কিবা সম্পৰ্ক আছে নিশ্চয় মন্দিৰৰ। হয়তো এই মাটিডোখৰ অনাৰো হ'ব পাৰে, এওঁলোকৰ মাটি হ'ব পাৰে, মানে সেই বিষয়ে আমি বিশেষ নাজানো। মানে কাৰোবাক সুধিলেও এনেকুৱা কোনো মানুহ নাই ইয়াত সুধিবৰ কাৰণে। আৰু এওঁ মুৰলীধৰ জালান এওঁৰ নাম আছিলে। আৰু এয়া আপোনালোকক দেখালোঁ আৰু তাৰ পৰিৱেশটো ধুনীয়াকৈ। আৰু ইয়াতে এয়া দেখিছেনে একদম ছাত্ৰীৰ তলত একেবাৰে গণপতি বাপ্পা মৰিয়া গণপতি বাবা আছে। আৰু এইখন ধুনীয়াকৈ বেকগ্ৰাউণ্ডডোখৰ একদম ধুনীয়াকৈ ৰাখি দিছে, গছ হৈছে আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ওচৰৰ পৰা চাওক। এয়া আৰু এইবিলাক একদম ধুনীয়াকৈ গছ যদি লাইট চাইটো এনেকৈ দি থোৱা হৈছে, এনেকৈ ধুনীয়াকৈ ইয়াত ফটো চটো মাৰে। আৰু এয়া এইফালৰ বেকগ্ৰাউণ্ডটো দেখিছে মন্দিৰৰ, আৰু লগতে এয়া
গণপতি বাপ্পা ধুনীয়াকৈ আৰু এয়া দেখুৱালোঁ আপোনালোক। এতিয়া আমি আৰু ওলাই যামগৈ আৰু এই গণপতি বাপ্পা দেখি আমাৰ মনত পৰিছে আৰু পংকজ আৰু মই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যেতিয়া হৈ আছিলোঁ তেতিয়া ইয়ালৈ শ্ৰীকৃষ্ণ ঝুলন পূজা পাতিছিলে, তেতিয়া আহিছিলোঁ। আহি লৈ এইখিনিতে ফটো মাৰিছিলোঁ। এতিয়া অৱশ্যে ফটোকপি আছে নাই চাব লাগিব, যদি আছে আজি ফটোকপি লগাই দিম। এইখিনিতে মাৰিছিলোঁ ফটো, তো এইখিনি মনত পৰি গ'ল আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ জেগাডোখৰ। তো ব'লক আৰু তেনেহ'লে আমি গৈ থাকোঁতে এই ফটোখন লগাই দিছোঁ, আপোনালোকে চাওক। হৈছে হনুমান বাবা, এই আঁতৰত আছে। এইটো চাইডেদি যাব পাৰি, সেইটো চাইডেদি যাব নোৱাৰি, সেইকাৰণে আপোনালোকক ইয়াৰ পৰাই দেখাইছোঁ আৰু এইখিনিতে আছে। আৰু মানে লাইট চাইট ওচৰত আৰু এই ফুলৰ টাব চাব দি থৈছে আৰু ধুনীয়াকৈ, বৰ ধুনীয়া লাইটো দি থৈছে। এতিয়া আৰু আমাৰতো এনেকৈ ভালেই লাগিছে, আপোনালোকে এতিয়া কেমেৰাত কেনেকুৱা দেখিছে নাজানো আৰু। সেয়ে এইটো বেকগ্ৰাউণ্ডটো ধুনীয়াকৈ অকণমান দেখাই দিছোঁ আৰু গছ চছবিলাক কিমান ধুনীয়াকৈ। আৰু ওপৰত এয়া দেখিছেনে, এয়া অকণমানি গণপতি বাপ্পা বহি আছে একদম ধুনীয়াকৈ এইফালে। আৰু এয়া এয়া আমাৰ জোনবাই দেখিছেনে, তৰাটো কেনেকৈ আছে জোনবাইৰ ওচৰত। একদম ডাঙৰখিনিৰ লগত আকৌ জোনবাইটো আৰু ওচৰতে তৰাটো, কি ধুনীয়া লাগিছে। হৈছে মন্দিৰৰ গেটখন। মন্দিৰৰ প্ৰথমতে সোমাই আহিয়ে এইফালে প্ৰথমতে পায়, দেখিছেনে, শ্ৰী মহাশক্তি দেৱালয়া, শ্ৰী মহাশক্তি দেৱালয়। আৰু এইফালেদিয়ে এনেকৈ ভিতৰলৈ গৈ প্ৰথমে ইয়াত মানে ধুনীয়াকৈ ইয়াত দেখিছেনে আছে, ইয়াত মানে মহাশক্তি দেৱালয়া বুলি এনেকৈ আছে। আৰু আপোনালোকক অকণমান দেখাই দিছোঁ, জুম কৰি চাব পাৰে, জুম কৰি দিছোঁ, চাওক। আৰু এইফালে দেখিছেনে, ইয়াত ধুনীয়াকৈ ভগৱানৰ ধুনীয়াকৈ এইফালে বহি আছে। আৰু আপোনালোকক গোটেই ৰাউণ্ডটো দেখাই দিছোঁ মই। আৰু ইয়াৰ কিনাৰে কিনাৰে এইবিলাক দিছেনে, কাটিং কৰি থৈ দিছে ফুলবিলাক কিমান ধুনীয়াকৈ। আৰু এইফালে এনেকৈ কৃষ্ণ এনেকৈ আৰু এনেকৈ থৈ দিয়া হৈছে, দেখিছেনে, এয়া চাওক। এইফালে ফিল্ডখনত অকণমান দূৰ আগবাঢ়ি অহাৰ পাছতে এইফালে আছে জয় হনুমান, জ্ঞান গুণ সাগৰ জয় হনুমান, তাতে আছে। আপোনালোকে আহিলে ধুনীয়াকৈ চাব পাৰে। আৰু ইয়াত পূজাৰী বহে চাগে ন, দিনত হ'লে বহিবও পাৰে, কিন্তু এতিয়া আমি নাই দেখাই চাওক ধুনীয়াকৈ। আৰু এইফালে হৈছে মন্দিৰৰ ওপৰ ভাগ, দেখিছেনে, মন্দিৰৰ ওপৰ ভাগ। আৰু এয়া তললৈ ধুনীয়াকৈ আহি এয়া হৈছে মন্দিৰৰ তলৰ ভাগ। এইবিলাক ঢেৰ কিবা কিবি আছে আৰু ধুনীয়াকৈ ফুল চুল ৰুৱে ইয়াত। আৰু এইখিনি মুখৰ আগত এইখিনি দেখিছে নহয়, তাতে মানে ধুনীয়াকৈ আহি পেলানি বহি থাকি মানুহবিলাক সন্ধিয়া আহে ফুৰিবলৈ, তাতে অকণমান বহে, কথা চথা পাতে। আৰু নিজৰ পৰিয়ালৰ লগতো আহিব পাৰে ধুনীয়াকৈ কথা চথা, বা নিজৰ বন্ধু বান্ধৱীৰ লগতো আহিব পাৰে ধুনীয়াকৈ কথা চথা। আৰু এইখিনিতে আমাৰ একদম মাইনা এজনী বহি আছে, এইজনী দেখিছেনে, এই বহি আছে এডোখৰত গছজোপাৰ ওচৰত, ইমান ধুনীয়াকৈ বহি আছে। আৰু এইখিনি ফুলৰ পুলি দেখিছেনে, একদম ধুনীয়াকৈ ফুলৰ পুলিখিনি ৰুই থৈছে। এই মেকুৰীজনীয়ে দেখিছেনে, একদম চি কৰি পেলাই লুকুৱাইছে চেতি। আৰু এই ফুলৰ পুলিখিনি চাওক, একদম ইমূৰৰ পৰা সিমূৰলৈ ধুনীয়াকৈ ফুলৰ পুলি ৰুই থৈছে। আৰু এইবিলাক গছবিলাক কাটিং কৰি কৰি ৰাখি থৈছে ধুনীয়াকৈ। সেয়াই আৰু দেখুৱাইছোঁ, বৰ সুন্দৰ পৰিৱেশ কিন্তু। আৰু এই সিংহকেইজন দেখিছেনে, সিংহ হেৰিয়
একদম ধুনীয়াকৈ চাৰিওফালে চাৰিজন একদম ধুনীয়াকৈ বহি আছে। বৰ ধুনীয়া লাগিলে আজি ইয়ালৈ আহি বহুত ভাল লাগিলে। আপোনালোকো আহিব এবাৰ। এয়া দেখিছে নহয়, আমি গেটৰলৈ ওলাই গৈ আছোঁ আৰু যামগৈ আৰু আকৌ অন্য এদিনা আহি আপোনালোকক দিনৰ পোহৰ আহি ধুনীয়াকৈ দেখাম। মানুহ বহুতে হয় আৰু সেইকাৰণে এতিয়া আৰু ৰুমলৈ বুলি গৈ আছোঁ। পংকজ আগবাঢ়িলেই আৰু মই গৈ আছোঁ। এয়া দেখিছেনে, মানুহ লাহে লাহে নাইকিয়া হৈছেগৈ আৰু ঠাণ্ডাও পৰিছে যে, সেইকাৰণে মানুহখিনি দিনতে আহে সোনকালে আৰু এই পিছবেলা আমি আহোঁতে আছিলে বহুত মানুহ, কিন্তু এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে। কিন্তু এতিয়া আমি আহি গেটৰ মুখ পাই গ'লোহি আৰু গেটৰ মুখ পাই এয়া কৈ দিয়া আকৌ যাওঁগৈ বুলি। এতিয়া আমি যাবলৈ ওলাইছোঁ জালাল মন্দিৰৰ পৰা। আপোনালোকে গেটৰ মুখৰ পৰা মন্দিৰটো চালে কিমান ধুনীয়া লাগে, দেখিনকৈ দেখাই দিয়া। এয়া দেখিছেনে, একদম গেটৰ মুখৰ পৰা মন্দিৰৰ ভাগটো এয়া ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। পাছে পাছে লাগিব ওপৰলৈ নেদেখিব এতিয়া, কাৰণ কুঁৱলীও পৰিছে অধিক, সেইকাৰণে ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোক ইয়ালৈ আহিব আৰু আহি বহুতেই ভাল লাগিব ইয়াত আহি। এইখন দেখিছেনে, এইখন হৈছে আছাম মেডিকেলৰ গেটখন, অসম মেডিকেলৰ গেটখন। আৰু অসম মেডিকেলৰ গেটখন এইফালৰ পৰা পল্টন বজাৰৰ ফালৰ পৰা গৈ পেলাই অসম মেডিকেলৰ গেটখন নোপোৱাৰ আগতে এয়া হৈছে একদম কিনাৰতে লাগি আছে। এয়া হৈছে ৰাধা কৃষ্ণ মন্দিৰ, জালান মন্দিৰ, ইয়াতে একদম কিনাৰতে, ৰাস্তাৰ কিনাৰতে লাগি আছে। আৰু এইফালে আপোনালোক যদি আহে কেতিয়াবা আহিব পাৰে। এইটো হৈছে মেইন ৰোড, একদম গাড়ী অহা যোৱা কৰি আছে মেইন। এতিয়া নিজৰ ছেফটিৰ কাৰণে হেলমেটটো পিন্ধাটো জৰুৰী, সেইকাৰণে পিন্ধি লৈছোঁ। আৰু আমি এতিয়া আহি ৰুম পাই গ'লোহি আৰু ৰুম পাই মেলি আৰু চাহ তাহ গৰম গৰম চাহ একাপ খাই দিলোঁ। ইমান ঠাণ্ডা ক'ব আৰু একদম। অকণমান জুই সেককণ পোৱা হ'লে ভাল আছিলে, এতিয়া অকণো জুই সেক পাম আৰু আমি ইয়াত। তো এইফালে পংকজে মূলা কাটিছে, হেৰি বনাম ব্ৰইলাৰ মাংস আৰু নকওঁ এতিয়া, পিছত দেখি থাকিব, গম পালেই চাগে না মই ক'লোঁ। বনাম আৰু কিবা এটা, আপোনালোকে চাব আৰু এতিয়া কৰিলে কি হ'ব ন। আপোনালোকে সন্ধিয়া চাহকাপ খালেনে বাৰু? আমি চাহ তাহ খাই আজৰি আৰু এতিয়া ঠাণ্ডা আৰু সোনকালে খাই বৈ শুব লাগে বুলি ভাবিছোঁ। আৰু কাইলৈৰ পৰা পংকজৰ নাইট ডিউটি ষ্টাৰ্ট, আকৌ 7টা বজাত ভাত খাব লাগিব। সেয়াই আৰু যদি চাহ তাহ নাই খোৱাটো চাহ তাহ খাই লওক। আমিও তেতিয়াহ'লে আৰু চাহ তাহ কাম বনখিনি আমি যে আজি গ'লোঁ এই ৰাধা কৃষ্ণৰ জালান মন্দিৰ, তাত গ'লোঁ যে মানে ভাল লাগে। পোহৰ হৈ থকা হ'লে আৰু ভাল লাগিলে ন, অকণমান আন্ধাৰ হ'ল কাৰণ আমাৰতো সেই সময়ৰ নাটনি, বিশেষকৈ ডিউটিৰ পৰা যেতিয়া আজৰি পোৱা যায় তেতিয়াহে অকণমান ওলাই যাব পাৰোঁ আৰু সেইকাৰণে মানে সন্ধিয়া লাগিল। আৰু বেলেগ এদিন দিনে পোহৰে গৈ দেখুৱাম আৰু ধুনীয়াকৈ সময় সুবিধা পালে। তাৰপিছত আপোনালোক যদি ইয়াতে মানে ডিব্ৰুগড় মানে জালান মন্দিৰলৈ আহিব বিচাৰে, তেতিয়াহ'লে মানে এই শ্ৰীকৃষ্ণৰ ঝোলন পূজা পাতে, কি মাহত পৰিছিলে ন, পাহৰি থাকিলোঁ দেই। পংকজৰ এক্সিডেণ্ট হৈ থকা সময়তে পৰিছিলে মানে এইটো দেই। কিন্তু তাৰপিছতে তেতিয়া হয় মানে আপোনালোকক জনাম বাৰু হ'লে। তো তেতিয়া আহিলে ভাল আৰু ধুনীয়াকৈ একদম ভাল লাগে সেই থাকি মেলি আৰু একদম গোটেইখন সজাই পৰাই থ'লে, মেলাও বহে, ধুনীয়া লাগে তেতিয়া। তাৰপিছতে আৰু সেই তেনেকৈ আহিলোঁ আৰু এতিয়া মানুহ কিন্তু বহুত ভিৰ হৈ আছিলে আমি যাওঁতে, কিন্তু আপোনাৰ লগত কথা বতৰা, আপোনালোকৰ লগত ইফালে সিফালে দেখুৱাতে মেলোতে মানুহো গৈ এদাই হ'লগৈ আৰু আমি একেবাৰে লাষ্টত ওলাই আহিছোঁ। সেই তেনেকৈ ঠাণ্ডাও যে, সেইকাৰণে মানুহবিলাক সোনকালে আহি সোনকালে মানে আজৰি হৈ যায় আৰু এতিয়া সেই মন্দিৰজনৰ মানে এইফালৰ পৰা ধৰক গেহেম বজাৰ হৈ সোমাই আছাম মেডিকেলৰ গেট নোপোৱাৰ আগতে মানে ৰাস্তাৰ কিনাৰতে, বাওঁফাল ন সোঁফাল ন সোঁফাল, আছাম মেডিকেল গেট নোপোৱাৰ আগতে সোঁফালে সেই কিনাৰতে আছে আৰু মানে ডাঙৰকৈ দেখিবই আৰু মন্দিৰজনা, ৰাধা কৃষ্ণ মন্দিৰ ধুনীয়াকৈ। তাত সোমাব পাৰে আপোনালোকে, অকণমান মানে সময় কটাব পাৰে তাত আৰু সন্ধিয়া হ'লে আহে, ডাঙৰ মানুহ আহে, পৰিয়ালৰ লগতো আহে, বন্ধু বান্ধৱীৰ লগতো আহিব পাৰে, আহিলেও চাব পাৰে। তো ক'লোঁ আৰু সেইকাৰণে আপোনালোক, আৰু আমিও গ'লোঁ অকণমান ফুৰি আহিলোঁগৈ, মনটো ভাল লাগিলে। তেতিয়াহ'লে এতিয়া খোৱা বোৱা বনাওঁ আৰু আপোনালোকে যদি নাই বনোৱা তো বনাবলৈ ষ্টাৰ্ট কৰক আৰু আমি তেতিয়াহ'লে বনাই কৰি লওঁ, তাৰপিছত মাজে মাজে লগ পাই থাকিম বাৰু দেই। আৰু বহুত সময়ৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ, দেখিছেনে এয়া একদম টুপি চুপি লগাই লৈছোঁ কাৰণ মাথাটো একদম ঠাণ্ডাত বিষাই গৈছেগৈ, সেইকাৰণে টুপিটো লগাই ল'লোঁ আৰু ডিঙিত কাপোৰ লগাইছোঁ, জেকেটটো লগাই আছোঁ, ইমানেই ঠাণ্ডা মানে
তাৰপিছতে আৰু এতিয়া বনোৱা সিজাত লাগি আছোঁ। আপোনালোকে ভাত পানী বনাইছেনে বাৰু? আমাৰ আৰু পংকজো টুপি পিন্ধি লৈছে আৰু ঠাণ্ডা কৈছে ন, মূৰা চব বিষাই গৈছে ঠাণ্ডা। মাথা চাথা বিষাই গৈছে। সেইকাৰণে আৰু এইফালে চাহ পাতি থৈছোঁ, চাহ অকণ খাই লওঁ বোলো ভাত খোৱালৈকে, কাৰণ ভাত খটাই নাই। আৰু এইফালে বনোৱা সিজাত ব্যস্ত হৈ আছোঁ। টুপিনো বনাইছোঁ, আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। কি বনাইছে আজি? আৰু দেখিছেনে, পংকজে একদম সানি মেলি ধুনীয়াকৈ থৈছে। ইয়াত মছলা দিছে, ব্ৰইলাৰ আছে, কেঁচা মটৰ আছে, তাৰপিছতে আৰু মূলা আছে, আৰু গাজৰ আছে, আলু আছে, এইবোৰ চব মিক্স কৰি দি পিঁয়াজ চিয়াজ একদম চব সানি তেল মছলা দি কৰি থৈছে। আৰু এইফালে কেৰাহীত বিলাহী এইবিলাক বিলাহী গাজৰ চাজৰ এনেকৈ চব মিক্সিত দি ল'লে। আৰু তাৰপিছত এতিয়া বোলে ঢালিব আৰু এইফালে চাহ এয়া উতলি আছে, চাহখিনি বাকি লওঁ, তাৰপিছত আকৌ আহি আছোঁ পংকজ। এইফালে পংকজে এয়া দেখিছেনে মাংসখিনি আৰু কালাৰ দেখিছে নাই, মাছ চালিয়া হৈছে। এইটো কমকৈ থৈছে নেকি গেছটো? পূৰা লৰাই আছে একদম ৰঙা কৰি দিছে। মাংস কি খুৱাব পংকজে, কেনেকুৱা হ'ব ঠিক নাই, খাই ল'লেহে গম পাম কেনেকুৱা হ'ব। মিলাই লওঁ মছলাটো চবফালে মিলি আছে, অকণ মিলাই লওঁ গ্ৰেভিটো অকণ মিলাই লওঁ। এই গুলি থ'ব আজি, গুৰি দাঁতত পেলালে পূৰা দিম আজি। रुको जरा सबर करो। গুৰি দাঁতত পেলালে দিব বোলে। তো বনাই আছে আৰু কি হ'ব ঠিক নাই। তো তেনেহ'লে চাই থাকক আৰু। তো পংকজে বনাই আছে দেখিলে নহয়, মাংস ব্ৰইলাৰ মাংস একদম চব মিক্স কৰি বনাই আছে। তো কেনেকুৱা টেষ্ট হ'ব, খাবলৈ কি কথা চব আপোনালোকক জনাই থাকিম আৰু দেখাই থাকিম। দহি অকণ হ'ব লাগিছিল। দহি হ'ব লাগিছিলে বোলে, বা দহি দিয়ে সেনেকৈ আৰু দহি চহি নাই। আৰু দহিৱালাটো অৱশ্যে অথনি আহিছিলে বাৰু, কিন্তু মইহে নল'লোঁ কাৰণ এই ঠাণ্ডাত বোলো দহি খোৱা মাৰিব বিচাৰিছে নেকি। দহিৱালাটোকে ওলটাই গ'লোঁ মাৰিব, কাৰণ ডিঙি বিষ হৈ আছে, আকৌ খাই চাহ অকণ হৈ আছে। সেইকাৰণে এতিয়া এইয়া দেখিছে নহয়, চাহ দি কৰি থৈছোঁ তাতে। চাহকণ খাই লওঁ, চাহকণ খাই বৈ আপোনালোকক অকণমান পাছত লগ পাম। আৰু এতিয়া ভাত পানী বনাই কৰি হৈ গ'ল। একদম বাচন ধুই টিউবেলৰ পানী হাত একদম কৰা হৈ গৈছে, ঠাণ্ডা লাগিছে। আৰু সেকিবলৈ জুই চুই নাই ইয়াত, গেছতে অকণমান এনেকৈ গৰমৰ ভাৱটো ল'ব লাগিব। পংকজে এইফালে চুকত বহি আছে, সেই দিব। আৰু মাংস হৈ গ'ল এইফালে, আৰু ভাতো হৈ গ'ল। এতিয়া আৰু গৰম পানী, এইমাত্ৰ গৰম পানী কৰিছিলোঁ দেই, একদম লগালগ আকৌ ঠাণ্ডা হৈ গ'ল। সেই কিমান ডিগ্ৰী চলি আছে ন ডিব্ৰুগড়ত? 14 ডিগ্ৰী ডিব্ৰুগড়ত চলি আছে। 14 ডিগ্ৰী ঠাণ্ডা পৰি আছে, গম পায়নে? ইমান ঠাণ্ডা। আজিতো কুঁৱলীটো নাই বাৰু, কালি বহুত কুঁৱলী, একদম ধূলি কুঁৱলী আছিলে, গোটেইখন ধোঁৱা হৈ আছিলে। আজি বাৰু কুঁৱলী নাই, তথাপিও ঠাণ্ডা বহুত। সেইকাৰণে আৰু আপোনালোকে ভাত পানী বনালে নে খালে নে বাৰু? আমি আৰু ভাত পানী এতিয়া হৈ গ'ল যেতিয়া খাই দিয়া ভাল, কাৰণ সোনকালে খাই নিদিলে আকৌ ঠাণ্ডা হৈ যাব যে। সেইকাৰণে ভাত পানীকেইটা খাই লওঁ আৰু খাই লৈ আপোনালোকৰ লগত লগ পাই আছোঁ বাৰু খাই লৈ দেই। ফাইনেলি আমাৰ এয়া মাংস ৰেডি, একদম মজা হৈ আছে, মস্তি হৈ আছে খাবলৈ, একদম লঙা হৈ আছে আৰু। আৰু এয়া ভাত একদম গৰম ধোঁৱা মাৰি আছে। এয়া পংকজে ভাত বাঢ়ি ল'লে আৰু এয়া মোৰ কাৰণে ভাত লৈছোঁ ইয়াত, আৰু ইয়াত লৈছোঁ গৰম পানী, সদায় থকাৰ দৰে আমি গৰম পানী খাওঁ। তাৰপিছত এয়া মাংস, এয়া আৰু মাংস ভিতটো খাই লওঁ আৰু ন। কেনেকুৱা লাগিব মাংস ভিতটো খাই? এই পংকজৰ কপালখন আজি কি হ'ল। পংকজৰ কপালত মানে ভগৱানৰ হেৰি মন্দিৰলৈ গৈছিলোঁ যে অথনি, তাত মানে ফুট দিছিলে হা। এই ফুট দিওঁতে মানে এনেকৈ মুচ খাই গ'ল হাতেৰে, আৰু গোটেইখন পাহৰি দিলে। কাইলৈ ৰাতিপুৱা ধুম আৰু এতিয়া মস্তিকৈ খাই লওঁ ন। আৰু এতিয়া পংকজেতো মস্তিকৈ খাই লয়, আৰু ময়ো মস্তিকৈ খাই লওঁ। তো গৰমত একদম গৰম মাংস আৰু গৰম ভাত খাই লওঁ। খাই লৈ পেলাই আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ অকণমান সময় কথা পাতিবলৈ। আপোনালোকে যদি ভাত পানী খোৱা নাই তো খাই লওক, আৰু নাই খোৱা যদিও খাই লওক, আৰু খাইছে যদিও জুই চুই সেকি লওক, আৰু জুই চুই নাই যদি কম ব্লেংকেটৰ তলত সোমাই যাওক আৰু। তো আমি খাই লওঁ, খাই লৈ লগ পাই আছোঁ তেনেহ'লে। আৰু পংকজে বনোৱা মাংস খাই বহুত টিপ লাগিলে, চলেট লাগিলে, বহুত মস্তি লাগিলে। একদম মানে খালোঁ পেট একদম ভৰি গ'ল। আৰু কাইলৈ কাৰণেও আছে, গৰম পানী খাই আছে, আৰু পংকজে খাই আছে একদম উতলা গৰম পানী। সদায় মানে
খোৱাৰ আগত গৰম পানী খায়ে কাপ একাপেটোত লৈ সেইকাৰণে মই আগতে নাখাওঁ যেতিয়া ডিঙি বিষ লাগিলে তাৰ পাছৰ খাইছোঁ নহ'লে গৰম পানী খাবলৈ মন নাযায় আৰু ডিঙি পিহাই নুগুচে আৰু মই পানী আচলতে মানুহে খাব লাগে কিন্তু মই পানী খুব কমেই খাওঁ ভাতৰ লগত মাত্ৰ দুঘোট আমাৰ এইদৈ তাতকৈ নাখায় পানী সেইকাৰণে খুব কম পানী খাওঁ মানুহে কিন্তু পানী খাব লাগে মই নাখাওঁ কিন্তু বেলেগক সকলক ভাতৰ লগত খাব লাগে দেই পানী খাব আপোনালোকে স্বাস্থ্যৰ কাৰণে ভাল বহুত মানে পানীটো শৰীৰত উপযোগী মোৰ পানী চানী নাই আৰু শুকান গোটেই আৰু আমাৰ এতিয়া ভাত পানী খাই হৈ গ'ল আৰু ভাত পানী খাই মানে বাচন চাচন ধুই আজৰি হৈ ল'লোঁ আৰু ধুই পখালি এয়া দেখিছে নহয় আঁঠুৱা লগাই ল'লোঁ তাত ভাবিলোঁ আপোনালোকক কৈ দিওঁ আৰু গুড নাইট সেইকাৰণে আহিলোঁ আপোনালোকৰ মাজলৈ আপোনাৰ ভাত পানী খালেনে বাৰু যদি ভাত পানী খালে আৰু আপোনালোক নিশ্চয় কোনোবা শুলেই চাগে আমি এতিয়া শুম আৰু ঠাণ্ডা বহুত পৰিছে কিন্তু কৰিম বহি থাকি জুই চুইও নাই অকণমান বোলে জুইকে শিকোঁ নাই সেইটো কাৰণে ভাত পানী খালোঁ ওচৰৰ চব শুলে যে সেইকাৰণে লাহে লাহে কথা পাতিছোঁ আৰু ৰাতিপুৱা কামলৈ যোৱা মানুহ আছে পঢ়া ল'ৰা ছোৱালী আছে সেইটো কাৰণে লাহে লাহে কথা পাতিছোঁ বেয়া নাপাব আৰু তেতিয়াহ'লে ভিডিঅ'টো সামৰি দিওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে ভিডিঅ'বিলাক চাব আৰু যিসকলে নাই চোৱা